নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অতি শীঘ্ৰে দেশত কাৰ্যকৰী হ'ব এক দেশ এক নিৰ্বাচন। এক দেশ এক নিৰ্বাচনত মহৰ মাৰিলে মোদী কেবিনেটে আৰু এতিয়াৰ পৰা দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। বিজেপিৰ দাবী, এক দেশ এক নিৰ্বাচন হ'লে হ্ৰাস পাব নিৰ্বাচনী ব্যয় আৰু সময়। আৰু বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। এক দেশ এক নিৰ্বাচনত এইবাৰ মহৰ মাৰিলে মোদী কেবিনেটে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত কমিটিয়ে দিছিল প্ৰতিবেদন। আৰু আগন্তুক শীতকালীন অধিৱেশনত এই সন্দৰ্ভত সদনত উত্থাপন হ'ব বিধেয়ক। আৰু এই বিধেয়ক আইনত পৰিণত হ'লেই সমগ্ৰ দেশত একে সময়তে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন। পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কমিটিয়ে এই বিষয়ক লৈ সাক্ষাৎ কৰিছিল দেশৰ 62টাকৈ ৰাজনৈতিক দলক। আৰু ইয়াৰে 32টা দলে ইয়াৰ সমৰ্থন কৰিছিল। আৰু তাৰ পিছতে আজিৰ দিনটোত মোদী কেবিনেটে এক দেশ এক নিৰ্বাচনত মহৰ মাৰিছে। পৰৱৰ্তী খবৰ, নিৰাপত্তাহীনতাত ভোগা নাই অসমৰ সংখ্যালঘু মুছলমান। দেশৰ মুখ্য ন্যায়াধীশক দিয়া আমচুৰ স্মাৰক পত্ৰক লৈ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে অসমত সংখ্যালঘু মুছলমানৰ নিৰাপত্তা নথকা হ'লে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেহেঁতেন আমচু নেতাক। অসমত সংখ্যালঘুৰ এতিয়া নিৰাপত্তাহীনতাত ভোগা নাই অসমৰ সংখ্যালঘু মুছলমান। সংখ্যালঘু নিৰাপত্তা বিচাৰি দেশৰ মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ দিছিল আমচুৱে। দেশৰ মুখ্য ন্যায়াধীশক দিয়া আমচুৰ স্মাৰক পত্ৰক লৈ এই প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে সংখ্যালঘুৰ নিৰাপত্তা থকা বাবেহে জেল যোৱা নাই আমচু নেতা। নিৰাপত্তা নথকা হ'লে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেহেঁতেন আমচু নেতাক। 20 বছৰৰ আগত আমচুৰ ল'ৰা বজাৰতো ওলোৱা নাছিল। আৰু আজিকালি আমচুৱে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰে। মুখ্যমন্ত্ৰীক গালি পাৰি বিবৃতি প্ৰকাশ কৰে আমচুৱে। পৰিৱেশ বেয়া হোৱা হ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিবা কোৱা হ'লে গ্ৰেপ্তাৰ কৰিলেহেঁতেন। এতিয়া অসমত সংখ্যালঘুৰ নিৰাপত্তা আছে বাবেই তেনে একো হোৱা নাই। উল্লেখযোগ্য যে অসমত সংখ্যালঘু মুছলমানৰ ওপৰত নিৰ্যাতন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল আমচুৱে। আৰু আমচুৰ অভিযোগ সন্দৰ্ভত এই প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জনতাক এইবাৰ 17টাকৈ বৃহৎ গেৰাণ্টি দিলে কংগ্ৰেছে। এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছতে জনতাই লাভ কৰিব এইসমূহ বৃহৎ সুবিধা। বেংক একাউণ্টত লাভ কৰিব 3,50,000 টকা। লগতে লাভ কৰিব 25 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয়। এইদৰে 17টাকৈ বৃহৎ গেৰাণ্টি দিছে কংগ্ৰেছে। জনতাক 17টাকৈ বৃহৎ গেৰাণ্টি দিলে কংগ্ৰেছে। চৰকাৰ গঠন কৰাৰ পিছতে জনতাই লাভ কৰিব এইসমূহ সুবিধা। ঘৰ বনাবলৈ জনতাৰ বেংক একাউণ্টত দিব 3,50,000 টকা। মহিলাৰ বেংক একাউণ্টত মাহেকত দিব 2,000কৈ টকা। বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব প্ৰতি মাহে 6,000 টকাৰ পেঞ্চন। আৰু 300 ইউনিটলৈকে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। মাত্ৰ 500 টকাতে দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এবছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিব চৰকাৰী চাকৰি। 25 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গেৰাণ্টি দিলে কংগ্ৰেছে। আৰু পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুৰণি পেঞ্চন নীতি। কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্য কংগ্ৰেছৰ। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। আৰু নিৰ্বাচনী ইস্তাহাৰত এইসমূহ বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চন্দ্ৰযান 3ৰ সফলতাৰ পাছত এইবাৰ চন্দ্ৰযান 4ৰ মিছন আৰম্ভ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ।
চন্দ্ৰযান 4ৰ বাবে অনুমোদন জনাইছে নৰেন্দ্ৰ মোদীৰ কেবিনেটে আৰু চন্দ্ৰপৃষ্ঠত এইবাৰ নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰিকল্পনা চন্দ্ৰযান 4ৰ। পৰৱৰ্তী খবৰ, নাৰী কেলেংকাৰীৰে নাম সাঙুৰ খোৱা শংকৰজ্যোতি বৰুৱা আছুৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি লোৱাৰ পিছত এইবাৰ চাৰ্জুন হানছেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে। আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আছুৰ শীৰ্ষ নেতৃত্বই। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত চুমি বৰাৰ বয়েক জিংকি মিলিৰ হৈ আদালতত ওকালতি কৰি চাকৰি হেৰুৱালে অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈ। অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত। ৰাজ্যপালৰ নিৰ্দেশত বৰ্খাস্ত কৰা হৈছে অধিবক্তাগৰাকীক। লগতে লোক অধিবক্তাৰ কাৰ্যালয়ৰ 3জন সহায়ককো বৰ্খাস্ত কৰা হৈছে। ব্ৰজেন কুমাৰ নাথ, কমল নাথ, অৰূপ কুমাৰ ডেকাক বৰ্খাস্ত কৰা হৈছে চাকৰিৰ পৰা। চুমি বৰাৰ বয়েক জিংকি মিলিয়ে মঙলবাৰে লাভ কৰিছিল জামিন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন দিছিল জিংকি মিলিক। জিংকি মিলিয়ে জামিন পোৱাক লৈ উঠিছিল প্ৰশ্ন আৰু জিংকি মিলিয়ে জামিন পোৱাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগত জোকাৰণি আৰম্ভ হৈছিল। ইয়াৰ পাছতে পোহৰলৈ আহিছিল বিদ্যুৎ বিকাশ গগৈৰ সন্দেহজনক ভূমিকা। ৰহস্যজনকভাৱে জামিনৰ বিৰোধিতা কৰা নাছিল বিদ্যুৎ বিকাশ গগৈয়ে। জামিনৰ সকলো নথি লুকুৱাই ৰখাৰ অভিযোগ গগৈৰ বিৰুদ্ধে। লোক ফৰিয়াদী মাখন ফুকনৰ পৰা লুকুৱাইছিল নথিসমূহ, ফলত আদালতত উপস্থিত থাকিব পৰা নাছিল মাখন ফুকন। আৰু এই ঘটনাক লৈ খৰ্গহস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও। তাৰ পিছতে ৰাজ্যপালৰ প্ৰত্যক্ষ নিৰ্দেশত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আটাইকেইজনকে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি বিজেপি নেতাৰ। বুঢ়ীমানৰ দৰে অৱস্থা হ'ব তোৰ, ৰাহুল গান্ধীক উদ্দেশ্যি এই বিস্ফোৰক মন্তব্য এগৰাকী বিজেপি নেতাৰ। কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে লাভ কৰিছে হত্যা আৰু শাৰীৰিক আক্ৰমণৰ ভাবুকি। অভিযোগ অনুসৰি বিজেপি নেতাই কংগ্ৰেছ নেতাগৰাকীক এই ভাবুকি প্ৰদান কৰিছে। বুধবাৰে কংগ্ৰেছ নেতা অজয় মাকেনে এই সম্পৰ্কে দিল্লীৰ টুকলাক ৰোড থানাত এজাহাৰ দাখিল কৰে। ৰাহুল গান্ধীক ভাবুকি প্ৰদান কৰা সকলৰ ভিতৰত আছে বিজেপি নেতা তৰবিন্দৰ সিং মাৰুৱা। উল্লেখযোগ্য যে যোৱা 11 ছেপ্টেম্বৰত বিজেপিৰ এক অনুষ্ঠানত মাৰুৱাই কৈছিল যে ৰাহুল গান্ধী আপুনি নিজকে শুধৰাই দিয়ক, নহ'লে কাইলৈ আপুনি আপোনাৰ আইতাৰৰ দৰে ভাগ্যৰ সন্মুখীন হ'ব। ইয়াৰ উপৰিও শিৱসেনাৰ সিন্ধে শিবিৰৰ বিধায়ক সঞ্জয় গায়কোৱাডৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়ত শিৱসেনাৰ নেতাগৰাকীয়ে কৈছিল যে কোনোৱে ৰাহুল গান্ধীৰ জিভাখন কাটি দিব পাৰিলে 11 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব। ইফালে ৰেল ৰাজ্য মন্ত্ৰী ৰৱনীত বিট্টুৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। যোৱা 15 ছেপ্টেম্বৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে তেওঁ ৰাহুল গান্ধীক 1 নম্বৰ উগ্ৰপন্থী বুলি অভিহিত কৰিছিল। কংগ্ৰেছৰ অভিযোগ যে বিজেপি আৰু এনডিএৰ সংবাদ মাধ্যমে ৰাহুল গান্ধীৰ বিৰুদ্ধে উচটনি দিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি ৰাইজৰ মাজত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে। পৰৱৰ্তী খবৰ, অসমৰ জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পিএম সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিব ৰাজ সাহায্য। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে আপোনাক দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা। আৰু মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ সোলাৰ পেনেল। 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আপোনাক দিব 60,000 টকা, অসম চৰকাৰে দিব 30,000 টকা। আৰু 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে আপোনাক দিব 78,000 টকা, অসম চৰকাৰে দিব 45,000 টকা। এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব বেংকৰ পৰা ঋণ। কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব এই ঋণ আৰু এই ঋণৰ 1% সুদ চৰকাৰে দিব। ডাকঘৰত গৈ আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব।
অথবা pmsuryaghar.gov.in এই ওয়েবসাইটৰ জৰিয়তে অনলাইনতো আবেদন কৰিব পাৰিব। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ জিডিপিত দাক্ষিণোত্তৰ ৰাজ্যৰ দপদপনি। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু আৰু কেৰালাই আগবঢ়ালে 30.6% জিডিপি। বিগত 5 দশকত জিডিপি শ্বেয়াৰ বৃদ্ধিত শীৰ্ষস্থানত কৰ্ণাটক। জিডিপিৰ ক্ষেত্ৰত নিম্ন স্থানত আছে পশ্চিমবংগ আৰু বিগত 6 দশকত অসমৰ জিডিপি 102.9%ৰ পৰা 73.7%লৈ হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদ চমুকৈ PMEACৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, অহা 21 ছেপ্টেম্বৰত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আতিশী মাৰ্লেনাই। উল্লেখযোগ্য যে মঙলবাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু তাৰ পিছতে অহা 21 ছেপ্টেম্বৰত এতিয়া দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আতিশী মাৰ্লেনাই।